ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ ক্লাছ 7ৰ ইংৰাজী পাঠ্যপুথি ৰেইনবো 2ৰ লেচন নম্বৰ 3 থকা ষ্ট্ৰেংথ লাইজ ইন আৰ ইউনিটি নামৰ এই লেচনটো সম্পূৰ্ণকৈ বুজাই দিম। গতিকে এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। চ' লেচনটোৰ নাম হ'ল ষ্ট্ৰেংথ লাইজ ইন আৰ ইউনিটি। ষ্ট্ৰেংথ মানে হ'ল শক্তি বা ক্ষমতা, লাইজ মানে ইয়াত বুজাইছে থকা বা নিহিত হৈ থকা, ইনাৰ ইউনিটি, ইউনিটি মানে হ'ল একতা, আৰ ইউনিটি মানে আমাৰ একতা, মানে ক্ষমতা বা শক্তি আমাৰ একতাত থাকে বা একতাত নিহিত হৈ থাকে। চ' কি কৈছে ইয়াতে, লুক এট দ্য পিকচাৰ্ছ। ইয়াতে তলত দেখা পাইছা তোমালোকে কিছুমান পিকচাৰ দিয়া আছে বা ছবি দিয়া আছে, এইবোৰলৈ চাব দিছে। আমি ছবিখনলৈ চালে মন কৰোঁ যে ইয়াতে প্ৰথম ছবিখনত দিয়া আছে ৰাস্তাৰ সোঁমাজত এডাল গছ বাগৰি পৰিছে, এডাল প্ৰকাণ্ড গছ, আৰু ইয়াতে যান বাহন চলাচল কৰাত অসুবিধা হৈছে। তাৰ পাছত দেখা পাইছোঁ আমি স্কুললৈ এজন ল'ৰা গৈ আছে, আৰু স্কুললৈ গৈ থকা সেই ল'ৰাজনে কি কৰিছে, সেই গছজোপাক ৰাস্তাটোৰ পৰা আঁতৰাব বিচাৰিছে অকলে। তাৰপিছত পাছৰ ছবিত দেখা পাইছোঁ আমি বহুকেইজন লোকে আহি সেই ৰাস্তাটোৰ পৰা গছজোপি আঁতৰাবলৈ চেষ্টা কৰিছে আৰু তাত সফলো হ'ল। আৰু তাৰপাছত ল'ৰাটোক এপ্ৰিচিয়েট কৰিছে, অৰ্থাৎ শলাগ লৈছে সকলোৱে ভাল কাম কৰাৰ কাৰণে, আৰু সকলোৱে এক হৈ কৰাৰ কাৰণে ইয়াত কি হৈছে আমি দেখা পালোঁ, সেই প্ৰকাণ্ড গছজোপি ৰাস্তাটোৰ পৰা বা পথটোৰ পৰা আঁতৰাবলৈ সক্ষম হ'ল। ইয়াতে কি কৈছে, লেটছ টক, অহা কথা পাতোঁ বুলি কৈছে। নম্বৰ 1, হেভ ইউ এভাৰ বিন ইন ছাচ এ চিচুৱেশ্যন। এনেকুৱা ধৰণৰ পৰিস্থিতিত কেতিয়াবা তুমি পৰিছা নেকি বা সন্মুখীন হৈছা নেকি, সেইটো কথা কৈছে। তাৰপিছত কৈছে, হোৱাই ডিডণ্ট এনিবডি কাম ফৰৱাৰ্ড টু লিভ দ্য ট্ৰী এট ফাৰ্ষ্ট। প্ৰথমতে কোনেও যে অহা নাছিল গছজোপি তাৰ পৰা আঁতৰাবলৈ, কিহৰ কাৰণে, সেইটো কথা সুধিছে। তাৰপিছত সুধিছে, হোৱাই ডিড পিপুল ডিচাইড টু হেল্প দ্য বয় ইন মুভিং দ্য ট্ৰী। কিহৰ কাৰণে লোকসকলে ল'ৰাটোক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল সেই গছটো মানে বা ট্ৰীটোক আঁতৰাবৰ কাৰণে ৰাস্তাটোৰ পৰা। তাৰপিছত সুধিছে, ইফ ইউ ৱেৰ দেয়াৰ হোৱাট উড ইউ হেভ ডান এণ্ড হোৱাই। আৰু তুমি যদি তাত থাকিলা হয়, তুমি কি কৰিলা হয় আৰু কিহৰ কাৰণে সেইটো কৰিলা হয়, সেইটো কথা সুধিছে। তাৰপিছত কৈছে, ইন দিছ লেচন উই উইল লাৰ্ণ হাউ ইউনিটি এমং ডাইভাৰ্ছ পিপুল ষ্ট্ৰেংথেন আৰ নেশ্যন। এই লেচনটোত আমি শিকিম যে কেনেকৈ আমাৰ যিখন দেশ, আমাৰ দেশত বিভিন্ন লোক আছে, ভিন্ন ভিন্ন লোক আছে, বেলেগ বেলেগ লোক আছে। এই বেলেগ বেলেগ লোকসকল থকাৰ পাছতো আমি যে এক হৈ আছোঁ, এক হৈ থকাৰ পাছত আমাৰ দেশখনক কেনেকৈ আৰু অধিক শক্তিশালী কৰি তুলিছে, সেই কথা আমি এই লেচনটোত বা এই পাঠটোত শিকিম বুলি কৈছে। ৰিড, ইয়াতে দেখা পাইছা ছবিখনত, ইয়াত বিভিন্ন প্ৰান্তৰ ছবি দিয়া হৈছে। ইয়াত মৰুভূমি দেখা হৈছে, পাহাৰ,
সেউজীয়া পাহাৰ, বৰফেৰে আবৃত পাহাৰ, উপকূলীয় অঞ্চল বা সাগৰৰ পাৰত লাগি থকা অঞ্চলবোৰো দেখা হৈছে আৰু বিভিন্ন ৰাজ্যৰ ইয়াতে তেওঁলোকৰ যিবোৰ ডান্স বা নৃত্য সেইবোৰ ইয়াতে দেখুওৱা হৈছে, প্ৰদৰ্শন কৰা হৈছে। Our state Assam is a vibrant tapestry of people speaking different languages, celebrating diverse festivals, and wearing a variety of traditional dresses. কি কৈছে, আমাৰ যিখন ৰাজ্য এখন কি বুলি কৈছে, ৰঙীন সংমিশ্ৰণৰে ভৰা লোকৰে ভৰা বুলি কৈছে। আৰু এই লোকসকলে কি কৰে, স্পিকিং ডিফাৰেণ্ট লেংগুৱেজেছ, বেলেগ বেলেগ ভাষাবোৰ কয়, চেলিব্ৰেটিং ডাইভাৰ্ছ ফেষ্টিভেলছ, বেলেগ বেলেগ ধৰণৰ উৎসৱবোৰ পালন কৰে, এণ্ড ৱেৰিং এ ভেৰাইটি অফ ট্ৰেডিশ্যনেল ড্ৰেছেছ, আৰু বেলেগ বেলেগ ধৰণৰ পৰম্পৰাগত সাজ পোছাক পৰিধান কৰে। We relish unique local dishes that tell stories of generations past. আমি কি কৈছে, বেলেগ বেলেগ ধৰণৰ সকলো ঠাইৰে আমাৰ বেলেগ বেলেগ ধৰণৰ যি স্থানীয় থালিবোৰ আছে সেইবোৰৰ সোৱাদ লওঁ বা জুতি লওঁ বুলি কৈছে। ইউনিক মানে কাৰো লগত নিমিলা, সকলোৰে থালিবোৰ, খোৱাৰ থালিবোৰ, খাদ্যৰ থালিখন বেলেগ বেলেগ। আৰু সেইবোৰে কি কয় বুলি কৈছে, টেল ষ্টৰিজ অফ জেনেৰেশ্যনছ পাষ্ট, যিবোৰে আমাক আমাৰ পূৰ্বপুৰুষসকলৰ কথা কয়, কাহিনীক কয়, সেইটো কথা কৈছে। These are not signs of difference or division. They are blessings that make us richer as a community. আৰু এইবোৰ কি পাৰ্থক্য আৰু বিভাজনৰ সংকেত নহয় বুলি কৈছে। আৰু এইবোৰ আশীৰ্বাদ স্বৰূপহে বুলি কৈছে, আশীৰ্বাদহে বুলি কৈছে। That make us richer as a community, যিয়ে আমাক সমাজ হিচাপে আৰু অধিক চহকী কৰি তোলে। Each custom, each dialect, and each celebration is a treasure that we must preserve with pride and gratitude. কি কৈছে, প্ৰত্যেকটো ৰীতি নীতি, প্ৰত্যেকটো উপভাষা আৰু প্ৰত্যেকটো উদযাপন কি বুলি কৈছে, সম্পদ বুলি কৈছে, যিবোৰ আমি সংৰক্ষণ বা বচাই ৰাখিবই লাগিব গৌৰৱ আৰু কৃতজ্ঞতাৰ সৈতে। Our beloved country, India, is truly a land of colors and contrasts. আমাৰ যিখন মৰমৰ দেশ ইণ্ডিয়া, এই ইণ্ডিয়াখন বা আমাৰ এই দেশখন সঁচাকৈয়ে বিভিন্ন ৰং আৰু পাৰ্থক্যৰ ভূমি বা ঠাই বুলি কৈছে ইয়াতে। From the majestic snow-capped Himalayas in the north to the serene coconut-fringed shores of the south, from the golden sands of the western deserts to the lush green hills and valleys of the east. Every corner of India tells its own story. কি কৈছে যে ফ্ৰম দ্য মেজেষ্টিক স্নো কেপ্ড হিমালয়াছ ইন দ্য নৰ্থ, উত্তৰৰ যিখন হিমালয়া আছে, বৰফেৰে ঢকা হিমালয়া আছে, হিমালয় পৰ্বতখন আছে, সেইটো কথা কৈছে উত্তৰত। তাৰ পৰা দক্ষিণ দিশত
কলেৰে আবৃত শান্ত উপকূলৰ কথা কৈছে। উপকূল আছে আমাৰ নৰ্থত যদি বৰফেৰে ঢকা হিমালয় আছে, তেনেহ'লে চাউথত বা দক্ষিণ দিশত কি আছে, নাৰিকলৰে আবৃত শান্ত উপকূল আছে। উপকূল মানে হ'ল সাগৰৰ পাৰৰ অঞ্চলবোৰ। চাউথৰ বা দক্ষিণ ভাৰতৰ প্ৰায়বোৰ ৰাজ্য মানে সাগৰৰ পাৰৰ লগত লাগি থকা। ফ্ৰম দ্য গল্ডেন চেঞ্চ অফ দ্য ৱেষ্টাৰ্ণ ডেজাৰ্ট বুলি কৈছে। আমাৰ যি পশ্চিম দিশত, আমাৰ দেশৰ পশ্চিম দিশত আছে গুজৰাট, ৰাজস্থান, এইবোৰ ৰাজ্য। চ' তাত ডেজাৰ্ট আছে, মৰুভূমি আছে। মৰুভূমিৰ যি বালি, সোণালী বালি বুলি কৈছে। তাৰ পৰা কি কৈছে, টু দ্য লাষ্ট গ্ৰীণ হিলছ এণ্ড ভেলিজ অফ দ্য ইষ্ট, পূব দিশৰ যি সেউজীয়া পাহাৰ আৰু উপত্যকা, তাৰ কথা কৈছে। পূব দিশত আমাৰ নৰ্থ ইষ্টখন আছে, অসম, অৰুণাচল, মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰা, লগতে ছিকিম বা এইবোৰ আছে। তাৰ লগতে ৱেষ্ট বেংগলো আমাৰ ইষ্টতে পৰিব, পূব দিশতে পৰিব। এইবোৰৰ কথা কৈছে। ডেজাৰ্ট যদি আমাৰ পশ্চিম দিশত আছে, পূব দিশত আমাৰ সেউজীয়া পাহাৰ আৰু উপত্যকা আছে, সেইটো কথা কৈছে। এভৰি কৰ্নাৰ অফ ইণ্ডিয়া টেলছ ইটছ অ'ন ষ্টৰি, আমাৰ দেশৰ প্ৰত্যেকটো চুকে কি কয়, এটা নিজৰ ষ্টৰি বা কাহিনী কয় বুলি কৈছে। এভৰি ষ্টেট ইজ এ ৱৰ্ল্ড ইন ইটছেল্ফ উইথ ইটছ ইউনিক লেংগুৱেজ, এটায়াৰ, আৰ্ট, মিউজিক এণ্ড কিউজিন। ইয়াত কি কৈছে, প্ৰত্যেকখন ৰাজ্যই নিজকে নিজে এখন ৱৰ্ল্ড বা পৃথিৱী বুলি কৈছে, গোটেই সমগ্ৰ পৃথিৱীখনেই সোমাই আছে বুলি কৈছে। প্ৰত্যেকখন ৰাজ্যই নিজকে নিজে এখন পৃথিৱী, উইথ ইটছ ইউনিক লেংগুৱেজ, সকলো ৰাজ্যৰে নিজৰ নিজৰ ভাষা আছে, এটায়াৰ, সাজ পোছাক আছে, আৰ্ট, কলা আছে, মিউজিক, সংগীত আছে, এণ্ড কিউজিন, আৰু ৰন্ধন প্ৰণালী। সকলো ৰাজ্যৰে যিবোৰ ৰন্ধন প্ৰণালী, সেইবোৰ বেলেগ বেলেগ। And yet, despite this immense diversity, we stand united as one nation. কি কৈছে যে ইমানবোৰ মানে ডাইভাৰ্চিটি বা বিভিন্নতা বা বেলেগ বেলেগ, আমি একে নহয়, সকলোৱে পৃথক, মানে ইউনিক, কাৰো লগত মিল নাই। ইমানবোৰ মানে বিভিন্নতা বা ভিন থকাৰ পাছতো, ভিন মানুহ থকাৰ পাছতো আমি এখন কাণ্ট্ৰি বা নেশ্যন বা দেশ হিচাপে আমি এক হৈ থিয় দিওঁ। This is especially when we celebrate national festivals or rejoice in victories that bring us all together, such as winning a cricket or a football match. এটা কি কৈছে যে this is especially when we celebrate, আমি যেতিয়া নেশ্যনেল ফেষ্টিভেলবিলাক বা জাতীয় উৎসৱবিলাক পালন কৰোঁ, গান্ধী জয়ন্তী হওক বা ইণ্ডিপেণ্ডেন্স ডে, ৰিপাব্লিক ডে বা গণতন্ত্ৰ দিৱস, গণৰাজ্য দিৱস, স্বাধীনতা দিৱস, এইবোৰ পালন কৰোঁ, তেতিয়া আমি এক হৈ উদযাপন কৰোঁ বুলি কৈছে, আনন্দ কৰোঁ, বিশেষকৈ এইবোৰ ফেষ্টিভেলত। আৰু যেনে ধৰা আমি ইয়াৰ উপৰিও যেতিয়া আমাৰ ভাৰতীয় ক্ৰিকেট দলে বা ফুটবল দলে কিবা এটা মেটচ বা খেল জিকিব, তেতিয়া আমি এক হৈ আনন্দ কৰোঁ, উদযাপন কৰোঁ।
সেইটো কথা কৈছে দিছ ইজ দ্য ট্ৰু এছেঞ্চ অফ ইউনিটি ইন ডাইভাৰ্চিটি আৰু এইটো কি কৈছে প্ৰকৃত স্বৰূপ ইমান যে বিভিন্নতা বা ভিন্ন ভিন্ন লোক থকাৰ মাজতো পাৰ্থক্য থকাৰ মাজতো আমি এক হৈ আছোঁ এইটো এটা প্ৰকৃত স্বৰূপ বুলি কৈছে However, sometimes we forget the value of this harmony. তথাপিও আমি কেতিয়াবা বা কোনোবা সময়ত আমি এই যে হাৰমনি একতা এক হৈ আছোঁ আমি ইয়াৰ যিটো ভেলু বা মূল্য সেইটো পাহৰি যাওঁ বুলি কৈছে We may mock someone's accent, question someone's tradition, or dismiss someone's belief. আমি কেতিয়াবা কি কৰিব পাৰোঁ ঠাট্টা কৰিব পাৰোঁ কাৰোবাৰ কথা কোৱাৰ ঠাচক লৈ সকলোৰে কথা কোৱাৰ ঠাচটো বেলেগ আমাৰ যদি নৰ্থ ইষ্টৰ মানুহখিনিত আমাৰ নৰ্থ ইষ্টতে বা আমাৰ ৰাজ্যখনতে কিমান বেলেগ বেলেগ ভাষা কোৱা মানুহ আছে সকলোৰে কথা কোৱা ঠাচবিলাক বেলেগ বেলেগ সেইবিলাকক লৈ পেলাই আমি ঠাট্টা কৰোঁ সেইটো কথা কৈছে কেতিয়াবা কুৱেশ্যন ছামৱানছ ট্ৰেডিশ্যন কাৰোবাৰ আমি পৰম্পৰাক লৈ পেলাই কুৱেশ্যন কৰোঁ প্ৰশ্ন কৰোঁ আৰু ডিছমিছ ছামৱানছ বিলিভ আৰু কাৰোবাৰ বিলিফক বিশ্বাসক আমি বৰ্খাস্ত কৰোঁ চ' সেইবোৰ আমি কৰোঁ বাট ছাচ বিহেভিয়াৰ অনলি ক্ৰিয়েটছ ডিষ্টেঞ্চ এণ্ড হাৰ্ট পিপল কিন্তু এনেকুৱা ধৰণৰ বিহেভিয়াৰে বা আচৰণে অকল কি কৰে দূৰত্বৰ সৃষ্টি কৰে আৰু লোকসকলক হাৰ্ট কৰে বা দুখ দিয়ে ট্ৰু হিউমেনিটি লাইজ ইন একচেপ্টেঞ্চ আৰু প্ৰকৃত যি হিউমেনিটি বা মানৱতা ই ক'ত থাকে বুলি কৈছে আদৰি লোৱাত মানে যোনে যেনেকুৱা তেনেকুৱাই আদৰি লোৱাত তাক আমি বা তেওঁলোকক আমি ফ'ৰ্চ কৰিব নালাগে যে মোৰ নিচিনাই হ'ব লাগিব তো সকলোৰে নিজৰ এটা নিজৰ কি আছে পৰম্পৰা আছে ট্ৰেডিশ্যনছ আছে বিলিফ আছে বিশ্বাস আছে নিজৰ লেংগুৱেজ আছে ভাষা আছে সকলোৱে নিজৰ যিটো ট্ৰেডিশ্যন এইটো ভাল পায় তো আমাৰ ইয়াতো বহুতো লোক আছে চ' যেনেকুৱা হয় সকলোৱে ভাল পায় আমাৰটোহে ভাল বেলেগৰটো বেয়া তেনেকুৱা নহয় নট লাইক ডেট চ' সেইকাৰণে আমি যোনে যেনেকুৱা তেনেকৈ গ্ৰহণ কৰিব লাগিব চ' সেইটো কথা কৈছে তাতহে বোলে প্ৰকৃত মানৱতা থাকে There is space for everyone under the same sky. এই একে আকাশখনৰ তলতে সকলোৰে বাবে কি আছে ঠাই আছে বুলি কৈছে সকলোৰে বাবে একে আকাশখনৰ তলতে ঠাই আছে আৰু small acts a smile a kind gesture or even greeting someone in their language can bridge divides and create bonds that last a lifetime কি কৈছে এটা সৰু এক্ট কাৰ্য বা কাম এটা বা অকণমান হাঁহিয়ে বা এটা উদাৰ আচৰণে or even greeting someone in their language আৰু আনকি সিহঁতৰ বা তেওঁলোকৰ ভাষাত যদি আমি সম্ভাষণ জনাওঁ সেইটোৱে কি কৰিব পাৰে কেন ব্ৰিজ ডিভাইড যি পাৰ্থক্য বা বিভাজনৰ এখন দলং সৃষ্টি কৰিব পাৰে যিটোৱে মানে সৰ্বকাললৈকে থাকিব বা পাছলৈকে জীয়াই থাকিব Think of a rainbow. এখন ৰেইনব'ৰ কথা ভাবিব দিছে Its beauty comes not from a single color but from the harmony of many. ৰামধেনুখনৰ কথাই ভাবিব দিছে ইয়াৰ যিটো বিউটি বা সৌন্দৰ্য অকল এটা ৰঙৰ পৰা নাহে বুলি কৈছে
গোটেইকেইটাৰ ৰং যেতিয়া এক হয়, এক হোৱাৰ পাছতহে ইয়াৰ সৌন্দৰ্যটো ফুটি উঠে বা তাৰ পৰাহে সৌন্দৰ্যটো আহে। ইচ কালাৰ এজ টু ইচ স্প্লেণ্ডৰ, প্ৰত্যেকটো কালাৰেই, প্ৰত্যেকটো ৰঙেই ইয়াৰ যি জাক জমকতা এইটো এড কৰে বা বঢ়ায় বুলি কৈছে। চিমিলাৰলি, একেদৰে এভৰি পাৰ্চন, প্ৰত্যেকজন ব্যক্তি, ৰিগাৰ্ডলেছ অফ কালচাৰ, লেংগুৱেজ অৰ বিলিফ, যিকোনো কালচাৰৰ হ'ব পাৰে, যিকোনো সংস্কৃতি হ'ব পাৰে, লেংগুৱেজ, যিকোনো ভাষা তেখেতে বা তেওঁ ক'ব পাৰে, অৰ বিলিফ, তেওঁ যিকোনো ভগৱানক বা ঈশ্বৰক বিশ্বাস কৰিব পাৰে। এজ ৰিচনেছ টু আৰ শ্বেয়াৰ্ড হিউমেন এক্সপিৰিয়েঞ্চ, আমাৰ মানৱ যি অভিজ্ঞতা, এইটোক আৰু অধিক কি কৰে, আৰু অধিক চহকী কৰি তোলে, সেইটো কথা কৈছে। টুগেডাৰ উই ক্ৰিয়েট দ্য বিউটিফুল ৰেইনবো অফ আৰ ছ'চাইটি, আৰ ষ্টেট এণ্ড আৰ নেশ্যন। আমি একেলগে কি কৰোঁ বুলি কৈছে, সৃষ্টি কৰোঁ দ্য বিউটিফুল ৰেইনবো, ধুনীয়া বা সুন্দৰ ৰামধেনুখন, অফ আৰ ছ'চাইটি, আমাৰ সমাজৰ, আৰ ষ্টেট, আমাৰ ৰাজ্যখনৰ, এণ্ড আৰ নেশ্যন, আৰু আমাৰ দেশৰ বুলি কৈছে। দিছ ইজ হোৱাট মেক্স ইণ্ডিয়া এক্সট্ৰাঅৰ্ডিনেৰী, আৰু এইটোৱে যিটোৱে আমাৰ দেশ ভাৰতক অসাধাৰণ কৰি তোলে, বেলেগ দেশতকৈ অসাধাৰণ কৰি তোলে। ইট ইজ এ শ্বাইনিং এক্সাম্পল অফ ইউনিটি এমিড ডাইভাৰ্চিটি। ইমান ডাইভাৰ্চিটি বা বিবিধতা থকাৰ পাছতো আমি যে সকলোৱে বেলেগ বেলেগ নিজৰ নিজৰ ভাষা আছে, নিজৰ নিজৰ কালচাৰ আছে, নিজৰ মানে সকলোৰে বেলেগ বেলেগ কিবা এটা আছে, এইবোৰ থকাৰ পিছতো আমি যে এক হৈ আছোঁ, ইয়াৰ মাজতে এক হৈ আছোঁ, এইটো কি হয় বুলি কৈছে, উজ্জ্বল এটা উদাহৰণ বুলি কৈছে। চ' লেট আছ মেক এ প্ৰমিছ টু বি more open-hearted, to listen before judging, and to welcome others with warmth. আৰু সেয়েহে কি কৈছে, let us make a promise, প্ৰতিজ্ঞা কৰিব দিছে, আমি প্ৰতিজ্ঞা কৰোঁ বুলি কৈছে, to be more open-hearted, আৰু মৰমীয়াল হ'বলৈ কাৰণে, to listen before judging, কাৰোবাক কথা কোৱাৰ আগতে বা বিচাৰ কৰাৰ আগতে তাক ভালদৰে বুজিবলৈ চেষ্টা কৰিব লাগে বা শুনিবলৈ লাগে, সেইটো কথা কৈছে। এণ্ড ৱেলকাম আদাৰ্ছ উইথ ৱাৰ্ম, আৰু অন্য লোকক আন্তৰিকতাৰে আদৰি লোৱাৰ কথাটো কৈছে। ষ্ট্ৰেংথ ডাজ নট কাম ফ্ৰম আইচলেশ্যন, ৰিয়েল ষ্ট্ৰেংথ ব্লছমছ ইন টুগেডাৰনেছ। আৰু কি কৈছে, যি শক্তি বা ক্ষমতা, সেইটো পৃথকীকৰণৰ পৰা নাহে। কাৰোবাক অকলশৰীয়াকৈ ৰাখিছা, কিবা বেয়া কথা কৈ বা কিবা কৰি পেলাই কাৰোবাক কৈ বদনাম গাই তাক বেলেগকৈ ৰাখিছা, পৃথকীকৰণ কৰিছা, তেওঁক মানে আইচলেশ্যন কৰি দিছা, ত' তাৰ পৰা নাহে বুলি কৈছে। ৰিয়েল ষ্ট্ৰেংথ ব্লছমছ ইন টুগেডাৰনেছ, আৰু যিটো প্ৰকৃত শক্তি বা ক্ষমতা, সেইটো একতাতহে ফুলি উঠে বা একতাতহে বৃদ্ধি পায়, সেইটো কথা বুজাইছে। When we respect, support and love one another, we become unstoppable. যেতিয়া আমি সন্মান কৰোঁ, কাৰোবাক ছাপোৰ্ট কৰোঁ, কাৰোবাক সন্মান কৰোঁ, আৰু ইজনে সিজনক ভাল পাওঁ, মৰম কৰোঁ, তেতিয়া আমি কি হওঁ, আনষ্টপেবল হৈ যাওঁ, মানে কোনো আমাক ৰখাব নোৱাৰে। বিকজ when we stand together with all our colors, cultures and differences, we shine the brightest. কাৰণ যেতিয়া আমি আমাৰ আমাৰতো সকলোৰে বেলেগ বেলেগ কালাৰ আছে, কালচাৰ আছে, সংস্কৃতি আছে, আৰু আমি সকলোৱে বেলেগ বেলেগ, সেইটো কথা কৈছে।
যদি আমি যেতিয়া একেলগে থিয় হওঁ তেতিয়া কি হওঁ আমি বেছি আৰু উজ্জ্বল হৈ জিলিকি উঠোঁ সেইটো কথা কৈছে তো ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ইয়ালৈকে আছিল সো ইয়াৰ পাছৰ ভিডিঅ'টোত মই ইয়াৰ যিবোৰ এক্টিভিটিছ আছে সেইবোৰক সমাধান কৰি দিম সো এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা